আমাৰ বিশ্বাসে আমাৰ জীৱনত কেনে প্ৰভাৱ পেলায় আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা ক্ৰুচৰ ওপৰতে মোৰ প্ৰভু যীশুৱে ক্ৰুচৰ ওপৰতে মোৰ প্ৰভু যীশুৱে পবিত্ৰ তেজ বুৱাই পাপ মোৰ ধুই নিলে ক্ৰুচৰ ওপৰতে মোৰ প্ৰভু যীশুৱে মোৰে পাপৰ গধুৰ বোজা মোৰ হৈ তেৰি ল'লে মোৰে পাপৰ গধুৰ বোজা মোৰ হৈ তেৰি ল'লে মোৰ ভাগৰে নৰক যতনা মোৰ হৈ তেনে কহিলে মোৰে ধাৰ তেনে খুজিলে হৰগৰে মোলৈ ঘূৰিলে ক্ৰুচৰ ওপৰতে মোৰ প্ৰভু যীশুৱে ধন্য প্ৰভু ধন্য যীশু ধন্য মোৰ পৰিত্ৰাতা ধন্য প্ৰভু ধন্য যীশু ধন্য মোৰ পৰিত্ৰাতা তেওঁৰ দুখনি চৰণ তলি দিতে নতুন আশীষ দাতা মোৰ জীৱনৰ গধুৰ বোজা নিজৰ কান্ধত তেওঁ তুলিলে মোৰ জীৱনৰ গধুৰ বোজা নিজৰ কান্ধত তেওঁ তুলিলে ক্ৰুচৰ নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক
আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ জোখনৰ প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম জোখন নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই প্ৰথম জোখন পুস্তকৰ 5 নম্বৰ অধ্যায়ৰ 1 পৰা 3 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াইছিলো। আজিৰ অনুষ্ঠানত আমি এই প্ৰথম জোখন পুস্তকৰ 5 নম্বৰ অধ্যায়ৰ 4 পৰা 5 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। এই পত্ৰখনৰ প্ৰথম খণ্ডত আমি দেখিলো যে ঈশ্বৰ পোহৰ, আমিও পোহৰত চলি থাকিব লাগে। মাজৰ অংশটোত দেখিলো যে ঈশ্বৰ হৈছে প্ৰেম, গতিকে আমিও আন বিশ্বাসীসকলৰ প্ৰতি প্ৰেম প্ৰদৰ্শন কৰি থাকিব লাগে। এই অধ্যায়টোৰ বিষয়বস্তুটো হৈছে ঈশ্বৰ জীৱন। এই অধ্যায়ৰ প্ৰথম 5টা পদত জোখনে বিশ্বাসীজনৰ বাবে জগতৰ ওপৰত কৰা জয়ৰ কথা কৈছে। ঈশ্বৰৰ সন্তানে এই কথাটো বুজি পোৱা উচিত যে তেওঁ নিজৰ বাবে কিবা এটা কৰিবলৈ কাৰোবাক বিচাৰি থাকিব নালাগে, বৰং তেওঁ প্ৰকৃত কাৰ্যত আৰু আনৰ প্ৰতি প্ৰকৃত চিন্তাত ঈশ্বৰৰ প্ৰেম প্ৰকাশ কৰিব লাগে। সেয়েহে প্ৰভু যীশুৱে কৈছিল, আমি যদি ইজনে সিজনক প্ৰেম কৰি থাকো তেন্তে সকলোৱে তাৰ দ্বাৰাই জানিব যে আমি প্ৰভু যীশুৰ শিষ্য। যদি আমি প্ৰভু যীশুক ভাল পাওঁ, যদি আমি আমাৰ স্বৰ্গত থকা পিতৃক ভাল পাওঁ, তেন্তে আমি আন বিশ্বাসীসকলক প্ৰেম কৰিবলৈ আগবাঢ়ি যাম। আমি জানিম যে আমি তেওঁৰ আজ্ঞা পালন কৰি আছো আৰু সেইবোৰ আমাৰ বাবে একেবাৰেই বুজাস্বৰূপ নহব। পাচনি জোহনে কৈছে যে ঈশ্বৰৰ পৰা যিজনে জন্ম পায় তেওঁ জগতক জয় কৰে, অৰ্থাৎ ঈশ্বৰৰ সন্তানে জগতক জয় কৰিব লাগে। আমি আজি জয়যুক্ত খ্ৰীষ্টীয় জীৱনৰ কথা সঘনাই শুনি থাকো, কিন্তু নতুন নিয়মত এই জয় বা বিজয় শব্দটো কমেইহে পোৱা যায়। সেইটো অলপ আচৰিত যেন লাগিব পাৰে। জগতক জয় কৰা উপায়টো কি সেইটো পাচনি জোহনে জনাই দিছে। তেওঁ কৈছে যে ই আমাৰ বিশ্বাস, বিশ্বাসেই আমাক পৰিত্ৰাণ দিয়ে আৰু বিশ্বাসেই আমাক ৰক্ষা কৰে। আমি বিশ্বাসৰ দ্বাৰাই পৰিত্ৰাণ পাইছো আৰু আমি বিশ্বাসেৰে চলি আছো। আমি যীশুখ্ৰীষ্টত বিশ্বাস কৰি ঈশ্বৰৰ সন্তান হিচাপে জন্ম লৈছো আৰু বিশ্বাসেই হৈছে একমাত্ৰ উপায় যাৰ দ্বাৰা আমি জগতক জয় কৰি চলি থাকিব পাৰিম। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আহক এতিয়া আমি আমাৰ বাইবেল অধ্যয়ন আৰম্ভ কৰোঁ হওক। যোৱা অনুষ্ঠানত আমি ইতিমধ্যে প্ৰথম জোহন পুস্তকখনৰ 5 নম্বৰ অধ্যায়ৰ প্ৰথম পদ 3টা চালোঁ। এতিয়া আমি এই প্ৰথম জোহন পুস্তকৰ 5 নম্বৰ অধ্যায়ৰ 4 নম্বৰ আৰু 5 নম্বৰ পদ 2টা ইয়াত চাব খুজিছোঁ। আমি বাইবেলৰ পৰা পাঠ কৰি দিম। আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? লগত যদি বাইবেল নাই, অনুগ্ৰহ কৰি মন দি শুনিব। পাঠ কৰি দিম প্ৰথম জোহন 5 অধ্যায় 4 নম্বৰ পদ। কাৰণ যিকোনো ঈশ্বৰৰ পৰা জন্ম পোৱা হয় তেওঁ জগতক জয় কৰে, আৰু জগতক জয় কৰা যি জয় সেয়েই আমাৰ বিশ্বাস। আমি খ্ৰীষ্টীয় জীৱনত জয়ৰ কথা খুব সঘনাই কওঁ, কিন্তু আমাৰ আচৰিত লাগিব পাৰে যে বাইবেলত নতুন নিয়মত এই জয়ৰ কথাটো বৰ বেছিকৈ উল্লেখ কৰা হোৱা নাই। জগতক কিহে জয় কৰে? আমাৰ বিশ্বাসে। বিশ্বাসৰ যোগেদিয়েই আমি পৰিত্ৰাণ পাওঁ। বিশ্বাসেই আমাক ধৰি ৰাখে। আমি বিশ্বাসেৰে পৰিত্ৰাণ পাওঁ, আমি বিশ্বাসতেই খোজ লওঁ। আমি যীশুখ্ৰীষ্টত বিশ্বাস স্থাপন কৰি ঈশ্বৰৰ সন্তানৰূপে জন্ম লাভ কৰোঁ, আৰু আমাক আগুৰি থকা এই জগতখনকো আমি জয় কৰিব পাৰিম একমাত্ৰ বিশ্বাসেৰেহে। কিন্তু আমাৰ এজন শত্ৰু আছে, আৰু সেই শত্ৰুৰ বিষয়ে পাচনি জোহনে আগতে উল্লেখ কৰিছে। পাঠ কৰি দিছোঁ। তোমালোকে জগতক বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিবা। কোনোৱে যদি জগতক প্ৰেম কৰে তেন্তে পিতৃৰ প্ৰেম তেওঁৰ অন্তৰত নাই। প্ৰথম জোহন 2 অধ্যায় 15 পদ। এই জগতত আছে মাংসিক অভিলাষৰ বস্তুবোৰ, জাগতিক ভাৱধাৰাৰ বস্তুবোৰ, শয়তানৰ বিশেষ বিশেষ বস্তুবোৰ। উইলিয়াম ৱৰ্ডছৱৰ্থ নামৰ বিখ্যাত কবি এজনে এনেদৰে কৈছিল, দ্য ৱৰ্ল্ড ইজ টু মাছ উইথ আছ। এই জগতখন আমাৰ লগত খুব বেছিকৈ আছে। খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি এই জগততে আছোঁ, কিন্তু আমি এই জগতৰ হৈ পৰিব নালাগে। আমি বাস কৰা এই জগতখন মন্দ জগত,
আমি খুব সহজতে এই জগতত সাঙুৰ খাই পৰিব পাৰোঁ। আমি এই জগতৰ বন্ধনত বান্ধ খাই পৰিব পাৰোঁ। এই বিষয়ে আমি পুৰণি নিয়মৰ পৰা এটা বিশেষ উদাহৰণ উল্লেখ কৰিব খুজিছোঁ। যিহুচোৱা আৰু ইছৰাইলৰ লোকবিলাকে প্ৰতিজ্ঞাৰ দেশত প্ৰৱেশ কৰাৰ কথা। এই কথাটো আমি প্ৰথমতেই মনত ৰখা উচিত যে প্ৰতিজ্ঞাৰ দেশে স্বৰ্গক নুবুজায়। আচলতে কনান দেশে আমি বৰ্তমান কালতে পৃথিৱীত বাস কৰিব লগা অৱস্থাটোহে বুজায়। আমি অৰণ্যতো বাস কৰিব পাৰোঁ, আৰু এই কথা সত্য যে বহুতো খ্ৰীষ্টীয় বিশ্বাসীয়ে আজি অৰণ্যতেই বাস কৰি আছে। তেনেকুৱা বিশ্বাসীয়ে একো আনন্দ নাপায়। তেওঁলোকে আনন্দত থকা বুলি হয়তো ভুলকৈ ভাবি থাকিব পাৰে। ইছৰাইলৰ লোকসকলে অৰণ্যৰ মাজেদি যাত্ৰা কৰা যাত্ৰা সহজ নাছিল। কিন্তু প্ৰতিজ্ঞাৰ দেশ কনান দেশ হৈছে আত্মিক আশীৰ্বাদেৰে ভৰা ঠাই। খ্ৰীষ্টীয় বিশ্বাসীসকলে এনে এটা অৱস্থা পাব পাৰে, আৰু ঈশ্বৰে খ্ৰীষ্টত আমাক এনেকুৱা এটা অৱস্থা দিবলৈ প্ৰতিজ্ঞা কৰিছে। আৰু বহুতো খ্ৰীষ্টীয় বিশ্বাসীয়ে তেনেকুৱা এটা আশীৰ্বাদপূৰ্ণ অৱস্থা পাইছেও। যিহুচোৱাৰ নেতৃত্বত যেতিয়া ইছৰাইলৰ লোকসকলে প্ৰতিজ্ঞাৰ দেশত প্ৰৱেশ কৰিছিল, তেওঁলোকক সুন্দৰভাৱে আদৰণি জনাই সেই দেশ তেওঁলোকক দি দিয়া হোৱা নাছিল। আজি আমাৰ বাবেও যি আত্মিক আশীৰ্বাদে ভৰা জীৱন ৰাখি থোৱা হৈছে, তাক পাবলৈ হ'লেও আমি এখন আত্মিক যুঁজত ভাগ ল'ব লাগিব। শত্ৰুৱে সেই ঠাই দখল কৰি আছে, আৰু আমাক এনেই সেই ঠাই শত্ৰুৱে এৰি নিদিয়ে। আত্মিক যুঁজ নকৰাকৈ আমি সেই জয়যুক্ত অৱস্থাটো লাভ কৰিব নোৱাৰোঁ। যিহুচোৱাই কনান দেশত প্ৰৱেশ কৰোঁতে 3 ধৰণৰ শত্ৰুৰ সন্মুখীন হ'ব লগা হৈছিল। সেই শত্ৰুবোৰক পৰাস্ত কৰিহে তেওঁ সেই প্ৰতিজ্ঞাৰ দেশ অধিকাৰ কৰিব পাৰিছিল। প্ৰথম শত্ৰু আছিল জিৰিহু। এই জিৰিহুৱে জগতক প্ৰতিনিধিত্ব কৰে। যিহুচোৱাই প্ৰথমতে তাতেই আক্ৰমণ কৰিছিল। আমি এই কাৰ্যৰ পৰা বুজি পাওঁ যে যিহুচোৱাই দেশখন দুভাগত ভগাই এভাগ এভাগকৈ অধিকাৰ কৰিব খুজিছিল। তাৰ পাছত দ্বিতীয়টো শত্ৰু আছিল আই। দেখাত অতি সৰু ঠাই, কিন্তু এই আয়ে প্ৰতিনিধিত্ব কৰে আমাৰ মানসিকতাক। সেই ঠাই অধিকাৰ কৰিবলৈ যিহুচোৱাই এটা সৰু দল পঠিয়াইছিল। তেওঁ ভাবিছিল সেই ঠাই তেওঁ সহজে অধিকাৰ কৰিব পাৰিব, কিন্তু তাতেই তেওঁ শোচনীয়ভাৱে পৰাস্ত হৈছিল। বহুতো খ্ৰীষ্টীয় বিশ্বাসীয়ে জগতক জয় কৰে, কিন্তু নিজৰ মানসিকতাৰ ওচৰত পৰাস্ত হয়। অৰ্থাৎ বহুতো খ্ৰীষ্টীয় বিশ্বাসী আছে, তেওঁলোকে কোনো জাগতিক কাম কাজত লিপ্ত নহয়, দেখাত অতি শুদ্ধ সিদ্ধ ধাৰ্মিক, কিন্তু তেওঁলোক গীৰ্জালৈ যায় আৰু পৰচৰ্চাত ভাগ লয়। তেওঁলোকে মানসিকতাত ভাগ লয়। তেওঁলোকে জিৰিহুৰ চাৰিওফালে শিঙা বজায় ঠিকেই, কিন্তু আইৰ চাৰিওফালে শিঙা বজাব নোৱাৰে। আৰু যিহুচোৱাৰ তৃতীয়টো শত্ৰু আছিল গিবিয়নীয়াবিলাক। এই গিবিয়নীয়াবোৰে প্ৰতিনিধিত্ব কৰে ছয়তানক। এই গিবিয়নীয়াবোৰে যিহুচোৱাক প্ৰতাৰণা কৰিছিল। ছয়তান আদিৰে পৰাই মিছলীয়া। ছয়তানে এতিয়াও মিছা কথা কয় আৰু চতুৰালিৰে কাম কৰে। আমি আকৌ 4 নম্বৰ পদটোলৈ ঘূৰি যাওঁ হওক। এই পদটো আমি জিৰিহুৰ প্ৰসংগত চাওঁ হওক। কাৰণ যিকোনোৱে ঈশ্বৰৰ পৰা জন্ম পোৱা হয়, তেওঁ জগতক জয় কৰে, আৰু জগতক জয় কৰা যি জয়, সেয়ে আমাৰ বিশ্বাস। প্ৰিয় শ্ৰোতা, যদিহে আপুনি ঈশ্বৰৰ সন্তান, আপুনি জগতক জয় কৰিবই। সেই জয়লাভ আপুনি কেনেকৈ পাব? আৰু জগতক জয় কৰা যি জয়, সেয়ে আমাৰ বিশ্বাস। যুদ্ধ কৰি নহয়, কিন্তু বিশ্বাসেৰে। যিহুচোৱাৰ লগৰীয়াবিলাকে যিহুচোৱাৰ সৈতে জিৰিহু কেনেকৈ জয় কৰিছিল? তেওঁলোকৰ সন্মুখত আছিল সেই জিৰিহু, শত্ৰুৰ নগৰ, আৰু তেওঁলোকে সেই নগৰ জয় কৰিব লাগে। তেওঁলোকে সেই নগৰ কেনেদৰে অধিকাৰ কৰিব? যুদ্ধ কৰি? হয় জানো? যিহুচোৱাই যুদ্ধ কৰা নাছিল। কিন্তু ঈশ্বৰে যিহুচোৱাক কি কৰিব লাগিব কৈ দিছিল। ঈশ্বৰে যিহুচোৱাক যুদ্ধ কৰিবলৈ কোৱা নাছিল। সেই নগৰৰ সিংহদুৱাৰ ভাঙিবলৈ কোৱা নাছিল। কিন্তু ঈশ্বৰে যিহুচোৱাক কৈছিল লগৰীয়াবোৰৰ সৈতে জিৰিহু নগৰখন প্ৰদক্ষিণ কৰিবলৈ। অতি কৌশলী সৈন্যবোৰৰ লগতে পুৰোহিতসকলকো ঈশ্বৰৰ নিয়ম চন্দুকৰ সৈতে আগবাঢ়ি যাবলৈ কৈছিল। পুৰোহিতসকলে হাতত শিঙা লৈ
সেই নগৰ প্ৰদক্ষিণ কৰি কৰি শিঙা বজাব লাগিব বুলি কৈছিল। কিন্তু আগবাঢ়ি গৈ নগৰখন আক্ৰমণ কৰিবলৈ কোৱা হোৱা নাছিল। আমি নিশ্চয় অনুমান কৰিব পাৰোঁ যে জিৰিহুৰ লোকসকলে ইছৰাইলৰ লোকসকলে আক্ৰমণ কৰিব বুলি নিশ্চয় সাজু হৈ আছিল। ভৰ বাৰিষা জৰ্দন নদী পাৰ হৈ ইছৰাইলীয়া লোকসকল আহিব বুলি তেওঁলোকে ভাবিবই পৰা নাছিল। গতিকে তেওঁলোকে নিশ্চয় নগৰৰ দুৱাৰ বন্ধ কৰি আত্মৰক্ষাৰ বাবে সাজু হৈ আছিল। ইছৰাইলৰ সৈন্যসকল নগৰৰ দুৱাৰৰ পিনে আগবাঢ়ি অহা দেখি ভিতৰৰ পৰা জিৰিহুৰ লোকসকল নিশ্চয় সাজু হৈ আছিল অস্ত্ৰ শস্ত্ৰ লৈ। ইছৰাইলৰ সৈন্যবাহিনী নগৰৰ দুৱাৰৰ পিনে আগুৱাই আহি আহি হঠাতে সোঁফালে ঘূৰি গ'ল আৰু আগুৱাই গৈ থাকিল। তেওঁলোকে নগৰখনৰ চাৰিওফালে এটা পাক মাৰি আকৌ শিবিৰলৈ উভতি গ'ল। সেইদিনা জিৰিহুৰ সেনাধ্যক্ষবিলাকৰ নিশ্চয় সভা বহিল আৰু ইছৰাইলীয়া লোকবিলাকেনো কি কৌশল খটুৱাব খুজিছে সেই বিষয়ে নানা ধৰণৰ জল্পনা কল্পনা চলিবলৈ ধৰিলে। তেওঁলোকেও নিশ্চয় প্ৰতি আক্ৰমণৰ বাবে কিবা আঁচনি প্ৰস্তুত কৰি সাজু হৈ থাকিল। পিছদিনা আকৌ দুৱাৰত থকা প্ৰহৰীয়ে চিঞৰি ক'লে, সিহঁত আকৌ আহিছে। ইছৰাইলীয়া লোকবোৰে নগৰৰ দুৱাৰ ভাঙি সোমাই আহিলে যুদ্ধ কৰিবলৈ জিৰিহুৰ সৈন্যবোৰ নিশ্চয় সাজু হৈ থাকিল। বহুতো সৈন্য কিজানি ওচৰ চাপি অহা সৈন্যৰ গাত গৰম পানী বা গৰম তেল ঢালি দিবলৈ নাইবা কাঁড় মাৰিবলৈ সাজু হৈ থাকিল। কিন্তু ইছৰাইলীয় সৈন্যবোৰ সোমাই আহিবলৈ চেষ্টা নকৰিলে। তেওঁলোকে মাত্ৰ নগৰখনৰ চাৰিওফালে খোজ কাঢ়িবলৈ ধৰিলে। তেওঁলোকে এনেদৰে 6 দিন কটালে। সেই 6 দিনত জিৰিহুৰ ভিতৰত থকা সৈন্যবোৰ নিশ্চয় পাগল হোৱাৰ নিচিনা হৈছিল। তেওঁলোকে একো বুজিব পৰা নাছিল। 7ম দিনাও ইছৰাইলীয়া লোকবিলাকে নগৰৰ চাৰিওপিনে পাক মাৰিব ধৰা দেখি নিশ্চয় জিৰিহুৰ সেনাধ্যক্ষবোৰে মন্তব্য কৰিছিল, একো চিন্তা কৰিব নালাগে। এই ইছৰাইলীয়া লোকবিলাকে আমাৰ নগৰ আক্ৰমণ নকৰে। তেওঁলোকে কিবা বেলেগ কামহে কৰিব ধৰিছে, কিবা আচৰিত হাঁহি উঠা কামহে কৰিব ধৰিছে। এনেকৈনো যুদ্ধ কৰেনে? এৰা, জগতৰ দৃষ্টিত ইছৰাইলৰ লোকসকলে অতিশয় হাঁহি উঠা কামহে কৰি আছিল। জাগতিক দৃষ্টিত তেওঁলোকে বৰ হাঁহি উঠা কামেই কৰি আছিল। তেওঁলোকে আচহুৱা ধৰণৰ কাম কৰিছিল বুলি আমি মানিবই লাগিব। এনেদৰে ইছৰাইলৰ লোকসকলে জিৰিহু নগৰখন 7 বাৰ প্ৰদক্ষিণ কৰিলে আৰু তাৰ পাছত কি হ'ল? পুৰোহিতসকলে শিঙা বজাব ধৰিলে, মানুহবোৰে চিঞৰিব ধৰিলে আৰু জিৰিহুৰ দেৱালবোৰ ভাঙি খহি পৰিব ধৰিলে। নগৰৰ চাৰিওফালে নিশ্চয় ইছৰাইলৰ লোকবিলাকে আগুৰি আছিল আৰু নগৰৰ দেৱালখন খহি পৰাত ভিতৰত থকা সৈন্য সামন্তবোৰ অতি আচৰিত হৈ তবধ মানিছিল আৰু ইছৰাইলৰ লোকসকলে অতি সহজেই জিৰিহু নগৰ অধিকাৰ কৰি ল'বলৈ সক্ষম হৈছিল। ইছৰাইলৰ লোকসকলে জিৰিহু নগৰ কেনেকৈ জয় কৰিলে? যুদ্ধ কৰি নেকি? তেওঁলোকে যুদ্ধ কৰিব লগা হোৱা নাছিল। তেওঁলোকে জিহুছোৱাৰ আদেশমতে নহয়, কিন্তু অদৃশ্য সেনাপতিৰ আদেশ অনুসৰি জিৰিহু নগৰ প্ৰদক্ষিণ কৰি গৈছিল। জিহুছোৱা এজন পৰাক্ৰমী বীৰ আছিল। তেওঁ সুনিপুণ যুঁজাৰু আছিল। কিন্তু তথাপিনো তেওঁলোকে এনে আচৰিত ধৰণৰ কাম কৰিছিল কিয়? ভাবিলে আমাৰ আচৰিত লাগে। ঈশ্বৰে এই কামটো কৰিবলৈ আদেশ দিছিল বুলিও আমি জানো। কিন্তু জিহুছোৱাই এনেকুৱা এটা আচহুৱা কাম কৰিবলৈ যে মান্তি হৈছিল, সেইটোহে বিশেষভাৱে মন কৰিব লগা কথা। ইয়াৰ আগে আগে এটা ঘটনা ঘটিছিল। ইছৰাইলৰ সৈন্যৰ শিবিৰৰ দাঁতিত খোলা তৰোৱাল লৈ থিয় হৈ থকা ব্যক্তিজন দেখি জিহুৱাই সুধিছিল, আপুনি আমাৰ সপক্ষে নে আমাৰ বিৰুদ্ধে? সেই বিষয়ে আমি পঢ়িবলৈ পাওঁ জিহুছোৱা 5 অধ্যায় 13 পৰা 15 পদত। কিন্তু সেই ব্যক্তিজনে উভতি চাওঁতে জিহুছোৱাই বুজি পালে যে তেওঁ আচলতে মানুহ নহয়, ঈশ্বৰৰ দূত। আমি ভাবোঁ তেওঁ আছিল প্ৰভু যীশুখ্ৰীষ্ট। তেতিয়া জিহুছোৱাই তেওঁৰ আগত পৰি প্ৰণাম জনালে। গতিকে এই জিৰিহুৰ যুদ্ধৰ আগতে জিহুছোৱাই এই কথা মানি ল'লে যে আচলতে তেওঁ সেনাপতি নহয়, কিন্তু ঈশ্বৰহে। আচল নায়ক ঈশ্বৰহে। সেই স্বৰ্গীয় ব্যক্তিজনে নিজকে এনেদৰে চিনাকি দিছিল। তাতে তেওঁ ক'লে, নহয়, মই জিহুৱাৰ বাহিনীবিলাকৰ সেনাপতি হৈ আহিলোঁ। তেতিয়া জিহুছোৱাই মাটিলৈ মূৰ কৈ পৰি প্ৰণিপাত কৰি তেওঁক ক'লে,
মোৰ প্ৰভুৱে আপোনাৰ দাসক কি আজ্ঞা দিয়ে? যিহুচোৱা 5:14 অৰ্থাৎ প্ৰভুৱে যিহুচোৱাক কৈছিল, তুমি এই যি যুদ্ধ কৰিব ধৰিছা, এই যুদ্ধখন আত্মিক যুদ্ধ, লগতে শাৰীৰিক যুদ্ধও, আৰু সেনাপতি আচলতে মইহে। গতিকে সেনাপতি যিহুচোৱাই আচল সেনাপতি বাহিনীবিলাকৰ ঈশ্বৰ জিহুৱাৰ পৰা আদেশ ল'বলৈ সাজু হৈছিল। আৰু ঈশ্বৰে এই আদেশ দিছিল, নগৰখন প্ৰদক্ষিণ কৰা। গতিকে যিহুচোৱাই যি কাম কৰিছিল সেইটো বুজি পোৱাত আমাৰ একো অসুবিধা নহয়। দেখাত যদিও কামটো হাঁহি উঠা যেন আছিল, তথাপি যিহুচোৱাই সেই কাম কৰিছিল, কাৰণ সেয়া আছিল ঈশ্বৰৰ আদেশ। সৈন্যবাহিনীত কাম কৰা মানুহে জানে যে সৈন্য এজনে সদায় নায়কজনৰ আদেশ মানিব লাগে। যি কয় তাকেই মানিব লাগে, ওলোটাই প্ৰশ্ন কৰিব নোৱাৰে। দেখাত মূৰ্খামি যেন লাগিলেও আদেশ মানিবই লাগিব। যিহুচোৱাইও আদেশ পালন কৰি গৈছিল। তেওঁ বাধ্যতা প্ৰদৰ্শন কৰিছিল। তেওঁ নায়ক অৰ্থাৎ ঈশ্বৰক বিশ্বাস কৰিছিল। আমি ইব্ৰী পুস্তক পঢ়োঁতে এনেদৰে পঢ়িবলৈ পাইছিলোঁ, বিশ্বাসৰ গুণে 7 দিন জিৰিহুৰ গড় প্ৰদক্ষিণ কৰিলত সেই গড়বোৰ পৰিল। ইব্ৰী 11:30 যুদ্ধৰ দ্বাৰা নাইবা সামৰিক শক্তিৰ দ্বাৰা নহয়, কিন্তু বিশ্বাসৰ শক্তিতহে জিৰিহু নগৰৰ দেৱাল ভাঙি পৰিছিল। আজি বাৰু আমাৰ বাবে ইয়াত কি শিকিবলগীয়া কথা আছে? আমি যুদ্ধ কৰি এই জগতৰ ওপৰত জয় সাব্যস্ত কৰিব নোৱাৰোঁ। সেইবাবে আমি দেখিবলৈ পাওঁ যে মানুহৰ চেষ্টাৰে কেতিয়াও মণ্ডলীত পুনৰ জাগৰণ নাহে। মানুহে নিশ্চয় চেষ্টা কৰে ভাল কাম কৰিবলৈ। বহুতো ভাল ভাল আঁচনি মানুহে কৰে, কিন্তু ঈশ্বৰৰ শক্তিতহে সকলো সম্ভৱ। আমি নিজে যুঁজ বাগৰ কৰি জগতক পৰাস্ত কৰিব নোৱাৰোঁ। এজন বিখ্যাত বাইবেল শিক্ষকে তেওঁৰ ব্যক্তিগত অভিজ্ঞতা এটাৰ বিষয়ে এনেদৰে কৈছিল, মই এখন ঠাইৰ মণ্ডলীত পালকৰ কাম কৰি আছিলোঁ। সেই ঠাইখন পৃথিৱীৰ ভিতৰতে কুখ্যাত ঠাই। নানা ধৰণৰ অপকৰ্মৰ ঘাটি আছিল সেই ঠাইখন। এজন বিখ্যাত অভিনেতাই খ্ৰীষ্টক গ্ৰহণ কৰাৰ পাছত সেই ঠাইখনৰ সমাজ সংস্কাৰ কৰিবলৈ আঁচনি কৰিলে। তেওঁ আহি মোক ক'লে, আপুনিও আমাৰ কমিটিত থাকিব লাগে। মই ক'লোঁ, নাই, মই কমিটিত থাকিব নোৱাৰিম। তেওঁ আচৰিত হৈ সুধিলে, কিয়? আপুনিতো ঈশ্বৰৰ পৰিচাৰক। এনেকুৱা ভাল কাম এটাত আপোনাৰ সমৰ্থন নাই জানো? মই ক'লোঁ, মোৰ সমৰ্থন নাই বুলিতো মই কোৱা নাই, কিন্তু মই কমিটিত থাকিব নোৱাৰোঁ। মোক প্ৰভুৱে মাছৰ পুখুৰীত মাছ ধৰিবলৈহে কৈছে, কিন্তু পুখুৰীটো পৰিষ্কাৰ কৰিবলৈ কোৱা নাই। মোৰ কাম হৈছে মাছ ধৰা, ঈশ্বৰৰ বাক্য বিলোৱাৰ যোগেদি। মই সেই পৰিষ্কাৰ কৰা কামটো ঈশ্বৰৰ আত্মাকেই কৰিবলৈ এৰি দিওঁ। তেওঁহে সেইটো কাম কৰিব পাৰে বুলি মই বিশ্বাস কৰোঁ। মই সেই কাম কৰিব নোৱাৰোঁ বুলি জানো। মোৰ কথা শুনি সেই অভিনেতাজনে ভাল নাপালে। তথাপি তেওঁ মোৰ কথা গ্ৰহণ নকৰিও উপায় নাছিল। মই সংস্কাৰমূলক কামত সাধাৰণতেই জড়িত নহওঁ। আচলতে সেই কাম ঈশ্বৰেহে কৰিব পাৰে। মোৰ কাম হৈছে সেই ঈশ্বৰৰ বাক্য বিলাই দিয়া, প্ৰভু যীশুখ্ৰীষ্টৰ শুভবাৰ্তা বিলাই দিয়া। প্ৰিয় শ্ৰোতা, যিহুচোৱাৰ হাতত বিশাল সৈন্যবাহিনী আছিল, কিন্তু তেওঁৰ কাম যুদ্ধ কৰাটো নাছিল। যিহুচোৱাৰ কাম কি আছিল বাৰু? যিহুচোৱাৰ কাম আছিল ঈশ্বৰক বিশ্বাস কৰাটোহে। আৰু যিহুচোৱাই তাকেই কৰিলে। যিহুচোৱাই ঈশ্বৰক বিশ্বাস কৰিলে, ঈশ্বৰতেই ভৰসা কৰিলে, আৰু যিহুচোৱাৰ সেই বিশ্বাসৰ ফলতেই জিৰিহু নগৰৰ দেৱাল ভাঙি পৰিল। প্ৰিয় শ্ৰোতা, আজি আমি বিশ্বাসৰ যোগেদিয়েই পৰিত্ৰাণ পাওঁ। প্ৰভু যীশুখ্ৰীষ্টত স্থাপন কৰা বিশ্বাসৰ দ্বাৰা আমি পৰিত্ৰাণ পাওঁ। আমি এই জগতৰ ওপৰতো জয় লাভ কৰিব পাৰিম, বিজয় সাব্যস্ত কৰিব পাৰিম একমাত্ৰ বিশ্বাসেৰে, যুঁজ বাগৰ কৰি নহয়। আমি বাস কৰা এই মন্দ জগতখনৰ মুখামুখি হোৱাৰ এইটোৱেই একমাত্ৰ উপায়। ইয়াত আমাৰ বাবে বিশেষ বাৰ্তাটো আচলতে এয়েই। আহক এতিয়া 5 নম্বৰ পদটো চাওঁ। যীশু যে ঈশ্বৰৰ পুত্ৰ হয়, ইয়াক যিজনে বিশ্বাস কৰে
তেওঁৰ বাহিৰে জগতক জয় কৰোতা কোন? প্ৰিয় শ্ৰোতা, যেতিয়া আমি প্ৰভু যীশুখ্ৰীষ্টত আমাৰ বিশ্বাস স্থাপন কৰোঁ, তাত আমাৰ শক্তিৰ কথা নাই। আমাক ঈশ্বৰৰ শক্তিয়েহে ধৰি ৰাখে, আমাৰ বিশ্বাসৰ যোগেদি। আমাৰ ভৱিষ্যত প্ৰভু যীশুখ্ৰীষ্টৰ হাতত নিৰাপদ বুলিও আমি বিশ্বাস কৰোঁ, আৰু এই বৰ্তমান কালতো আমি জগতৰ পৰা ৰক্ষা পাই থাকিব পাৰোঁ একমাত্ৰ খ্ৰীষ্টৰ শক্তিৰেহে। ইয়াত আমাক বিশেষভাৱে এই কথাটো কোৱা হৈছে যে আচলতে প্ৰভু যীশুখ্ৰীষ্টক আমাৰ ত্ৰাণকৰ্তা প্ৰভু বুলি বিশ্বাস কৰা মানেই জগতৰ ওপৰত জয়যুক্ত হোৱা। এই জগতখনে আমাক সদায় প্ৰভু যীশুখ্ৰীষ্টৰ পৰা আঁতৰাই ৰাখিব খোজে। গতিকে আমি প্ৰভু যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি তেওঁতেই লাগি থাকিলে জগতৰ ওপৰত জয়লাভ কৰোঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু তেনেকুৱা জয়যুক্ত জীৱন উপভোগ কৰি আছেনে? আপুনি বাৰু প্ৰভু যীশুখ্ৰীষ্টক আপোনাৰ ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰিছেনে? আপুনি বাৰু তেওঁতেই লাগি আছেনে? তেনেহ'লে আপুনি নিশ্চয় জগতৰ ওপৰত জয়লাভ কৰা জীৱন উপভোগ কৰিব পাৰিব। চিন্তা কৰি চাওকচোন। সেই জীৱন উপভোগ কৰিবলৈ ঈশ্বৰে আপোনাক সহায় কৰক। আমেন। পাচনি জোহনে অতি স্পষ্টভাৱে ঘোষণা কৰিছে যে আমি আমাৰ বিশ্বাসেৰে জগতক জয় কৰি চলিব পাৰোঁ। আৰু জগতক কৰা মানেনো কি? আৰু জগতক কোনে জয় কৰে? সেই কথা বুজাবলৈ তেওঁ লিখিছে যে যীশুখ্ৰীষ্টক ঈশ্বৰৰ পুত্ৰ বুলি বিশ্বাস কৰা লোকৰ বাহিৰে জগতক জয় কৰা কোন? এয়া জোহনে লিখা প্ৰথম পত্ৰখনৰ এটা অতি শক্তিশালী বক্তব্য। যেতিয়া আমি সঁচাকৈয়ে প্ৰভু যীশুখ্ৰীষ্টক বিশ্বাস কৰোঁ, তেতিয়া ই আমাৰ নিজৰ শক্তিৰ প্ৰশ্ন নহয়, কাৰণ আমি দুৰ্বল মানুহ। কিন্তু আমি কৰা বিশ্বাসৰ দ্বাৰা ঈশ্বৰৰ শক্তিৰ দ্বাৰাহে আমাক ধৰি ৰখা হয়। ঈশ্বৰেহে আমাক পৰিত্ৰাণ দিয়ে। ভৱিষ্যতে পাবলগীয়া অনন্তকলীয়া জীৱনৰ বাবে খ্ৰীষ্টত আমাৰ বিশ্বাস আৰু ইয়াত আৰু এতিয়াৰ এই জগতৰ পৰা পৰিত্ৰাণৰ বাবেও খ্ৰীষ্টত থকা বিশ্বাসৰ যোগেৰেই আমি চলি থাকোঁ। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তুমি যি সুন্দৰ সময় আমাক দান কৰিলা তাৰ বাবে বিশেষকৈ পিতৃৰ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত। তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, এই বাক্য প্ৰভু বিশ্বাসেৰে প্ৰত্যেককে ল'বলৈ প্ৰভু তুমি সহায় কৰিবা, আৰু যাতে এই বাক্য প্ৰভু তেওঁলোকে নিজৰ জীৱনত লৈ সেইমতে যাতে তেওঁলোকে চলিব পাৰিব, আৰু তুমি অহা দিনলৈ প্ৰভু বাট চাই থাকি তোমাৰ কাৰণে যাতে সদায় তেওঁলোকে আগবাঢ়ি যাব পাৰিব, নিজৰ জীৱন শুদ্ধ পথত পৰিচালিত কৰিবলৈ পাৰিব, তেনে আশীৰ্বাদ তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ঈশ্বৰ জীৱন। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে জগতক আমি কিহেৰে জয় কৰিব পাৰোঁ? অপশ্যন এ বিশ্বাসেৰে, অপশ্যন বি যুদ্ধেৰে, অপশ্যন চি জ্ঞানেৰে, অপশ্যন ডি দয়াৰে। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।